আজি দিনৰ 11 বজাত অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। সবিশেষ তথ্য জানিবলৈ ভিডিঅ'টো শেষলৈকে চাবা। যোৱাকালি আৰু আজি শিক্ষাৰ্থীসকলৰ বহুতো মেছেজ আৰু কমেণ্টছ। এইচএছৰ ৰিজাল্ট দিব, আপুনি গমেই নাপায়। আমাৰ ৰিজাল্ট কেতিয়া দিব? ৰিজাল্ট দিব বুলি নটিচ আহিছে, সঁচানে মিছা? এইমাত্ৰ বাতৰিত দেখিলোঁ আমাৰ ৰিজাল্ট দিব। ছ'চিয়েল মিডিয়াত জাষ্ট দেখিলোঁ এইচএছৰ ৰিজাল্ট দিব। সঁচাকৈ খবৰ মাধ্যমত বিভিন্ন তাৰিখ ওলাই আছে। এতিয়া এনেকুৱা লাগিছে যদি সঠিক তাৰিখো প্ৰকাশ পায় তেতিয়াও প্ৰথমতে বিশ্বাস নহ'ব, কাৰণ এনেকুৱা তাৰিখ বহুত আহিল আৰু গ'ল। আনকি আমাৰ শিক্ষামন্ত্ৰী মহোদয়েও তেখেতৰ ভাষ্য সলনি কৰিলে। মই এই মাহৰ ভিতৰত নহ'লেও মে' মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত আমাৰ ফলাফল ঘোষণা হ'ব। জনাই দিম আগতীয়াকৈ। মে' মাহৰ প্ৰথম সপ্তাহটো খুব বেছি দেৰি হ'লে আৰু 5 মে' মানলৈকে যাব, তাৰ ভিতৰত ঘোষণা হৈ যাব। নাই 5 তাৰিখৰ ভিতৰত বুলি মই কোৱা নাই, মই কৈছোঁ প্ৰথম সপ্তাহতে দিম। গতিকে সোনকালে দিম, খৰখেদা কৰিব নালাগে, সোনকালে দিয়ক। সেইটো মইতো ৰিজাল্ট নিদিওঁ, ৰিজাল্ট কাউন্সিলে দিব। তেওঁলোক এটা স্বতন্ত্ৰীয়া আমাৰ অট'নমাছ বডি, গতিকে তেওঁলোক আপোনালোকে CBSE সুধিছে নেকি কেতিয়া ৰিজাল্ট দিব? কাউন্সিলক কিয় সুধি থাকে? কাউন্সিলে খবৰ মাধ্যম আৰু ইউটিউবত ইমানকেইটা তাৰিখ ওলাল, হয়তো কাউন্সিলে নিজে কনফিউজড হৈ গৈছে। আমি ৰিজাল্ট প্ৰস্তুত নকৰাকৈ ইহঁতবোৰে ৰিজাল্টৰ তাৰিখ ঘোষণা কৰি আছে। পৰীক্ষা শেষ হোৱাৰ পিছত উত্তৰ বহীসমূহ চেক কৰা হোৱাৰ পিছতো বহুতো পৰ্যায় আছে, অফিচিয়েল কাম আছে, যাৱতীয় কাম আছে, আৰু এইবোৰ নিয়াৰিকৈ সম্পূৰ্ণ হ'বলৈ কমেও 2 মাহমান সময় লয়। যদি ৰিজাল্টৰ প্ৰেছাৰত এটা বা 2টা ৰাতিত ৰিজাল্ট তৈয়াৰ কৰি ৰিজাল্ট দিয়ে তেতিয়া কেনে হ'ব পাৰে বাৰু? সঁচাকৈ কৈছোঁ, এইচএছৰ ৰিজাল্ট কেতিয়া দিব এই মুহূৰ্তলৈ মই নাজানো, কাৰণ কোনো অফিচিয়েল আপডেট নাই। এনেতো বহুতো তাৰিখ ওলাই আছে, ইয়াৰ ভিতৰত কোনটো তাৰিখ সঁচা? কোনো সঠিক আৰু অফিচিয়েল আপডেট আহিলে আমি সকলোৱে জানিবলৈ পাম। মই, তোমালোক আৰু আমি সকলোৱে জানিবলৈ পাম। নটিফিকেশ্যন ছ'চিয়েল মিডিয়াত দেখিবলৈ পাইছোঁ। এই নটিফিকেশ্যনখন সম্পূৰ্ণ ভুৱা আৰু মিছা। মানে কালি যিটো ৰিজাল্ট ওলাব বুলি কৈছে সেইটো সম্পূৰ্ণ মিছা আৰু ভুৱা এখন নটিফিকেশ্যন। প্ৰচেছিং চলি আছে, প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত। এতিয়াও 2-4টা কুৱেৰি আমালৈ আহি আছে, আৰু যেতিয়াই আমাৰ কুৱেৰিখিনি মিট হ'ব তেতিয়াই আমি ৰিজাল্ট ঘোষণাৰ কথা প্ৰকাশ কৰিম। সঠিককৈ ক'বলৈ টান, শিক্ষামন্ত্ৰী মহোদয়েও সেইটো ক'বলৈ অসুবিধা হ'ব, মোৰ ক্ষেত্ৰতো অসুবিধা হ'ব। আমি এটা ধাৰণা কৰি কওঁ আৰু আমি এটা নিৰ্দিষ্ট সময় বান্ধি লওঁ, সেই সময়ৰ ভিতৰত আমি ৰিজাল্টৰ ফলাফল ঘোষণা কৰিব পাৰোঁ। যোৱা বছৰ আমি 6 জুনৰ দিনা হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ ৰিজাল্ট দিছিলোঁ, আৰু এইবাৰ মই চেষ্টা কৰিছিলোঁ যাতে এমাহৰ আগতে মই ৰিজাল্টটো দিব পাৰোঁ, আৰু সেইমতে ভাবিছোঁ 10 মে'ৰ ভিতৰত আমি ৰিজাল্ট ঘোষণা কৰিব পাৰিম। CBSE ৰিজাল্ট ওলাবলৈ এতিয়াও বাকী আছে, আৰু আমাৰ যিটো ৰিজাল্ট প্ৰচেছিং, আমি 4টা ষ্ট্ৰীমত পৰীক্ষা পাতোঁ, আৰ্টছ, ছায়েন্স, কমাৰ্চ এণ্ড ভকেশ্যনেল, আৰু আমাৰ টোটেল নাম্বাৰ অফ ছাবজেক্ট হৈছে 93, আৰু এই 93টা ছাবজেক্টৰ ভিতৰত আমাৰ 2টা কোৰ ছাবজেক্ট থাকে, আৰু 91টা ছাবজেক্ট আমি প্ৰত্যেক ষ্টুডেণ্টৰ ইফাল সিফাল কৰিবলগীয়া হয়। গতিকে হায়াৰ ছেকেণ্ডেৰী যিটো ফাইনেল এক্সামিনেশ্যনৰ ৰিজাল্ট প্ৰচেছিং, ইট ইজ এ ভেৰি কমপ্লেক্স প্ৰচেছ, আৰু সেইকাৰণে ই অকণমান সময় লয়। আৰু মই এইটো কথা কেতিয়াও নাভাবোঁ যে আমাৰ ৰিজাল্ট দেৰি হ'লে ডিগ্ৰীত এডমিশ্যনৰ কিবা অসুবিধা হ'ব, আৰু আপোনালোকক মই পুনৰবাৰ কৈছোঁ 10 তাৰিখৰ ভিতৰত ৰিজাল্ট আমাৰ হ'ব। যিবোৰ তাৰিখ আৰু নটিচ প্ৰকাশ পাই আছে ইয়াৰ সত্যতা কিমান তোমালোকে নিশ্চয় জানা। আজিলৈ ইমানতে এৰিলোঁ। ভিডিঅ'টো বন্ধু বান্ধৱীৰ লগতো শ্বেয়াৰ কৰিবা, আৰু ভিডিঅ'টোৰ বিষয়ে নিজৰ মতামত দিবলৈ নাপাহৰিবা। অতি সোনকালে আন এটা আকৰ্ষণীয় বিষয়ৰ সৈতে পুনৰ লগ পাম। ধন্যবাদ।